হেল্ল' গাইছ, কি খবৰ? ৰফিকুল ক'লৈ সকলোকে স্বাগতম জনাই অন্য এটা নতুন ব্লগ। আজি আহিছিলোঁ তৰাবৰীটো, মানে গমেই পায় এইডোখৰ কি সুন্দৰ ঠাই। চাওক, চিনাচদেৱী মহালটো মহটো দুখাম বুলি বিল জেগা চাই কি সুন্দৰ ঠাইবিলাক, কি সুন্দৰ ঘাঁহ আছে, মহ ৰখাত জেগাই ইয়াত। এয়া তৰাবৰীটো বৰ সুন্দৰ দৃশ্য। চাওক, তেতেলী গছত তেতেলী পালোঁ, পকা তেতেলীও পালোঁ, খালোঁ বাৰু। আৰু তেতেলীটো খাই ভাল লাগিছে। আজি সম্পূৰ্ণ ভিডিঅ'টো দেৰি নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাব দেই, স্কিপ নকৰিব আপোনালোকে। স্কিপ নকৰাকৈ চাব ভিডিঅ'। আকৌ আহি গ'ল এয়া মহ যুঁজটো শেষেই হৈছে প্ৰায়ভাগ। এতিয়া আকৌ দুখাব গাঁৱে গৈ পেলাই আমি মহকেইটা দুখাম। কাৰ মহ চাব বিচাৰে চাব পাৰিব আপোনালোকে। এয়া চিনাচদেৱী মহটো চাই লওক, দেৰি নকৰি সম্পূৰ্ণ ভিডিঅ'টো। চালক চিনেশ্বৰদেৱী তৰাবৰীটো সুন্দৰ মহটো। খোৱা বোৱাত ভাল, কিন্তু ই আগতে কিয় বেছিলে? সিটো থিওটো ভালে আছিলে। অঁ, সেইটো কাৰণে বেছি দিলে। অঁ, তৰাবৰী কাৰ লগত হৈছিলে? তৰাবৰী যুদ্ধত এৰাল দি থৈ দিওঁ আৰু এৰাল দি থলে চাগে পেট ভৰি যায় ন। চালক সুন্দৰ মহটো চিনেশ্বৰ পাতৰ তৰাবৰী। এইবাৰ আপোনালোকৰ নামত যুঁজু অহা নাই কিয়? বিদ্যুৎ কোঁৱৰৰ নামত যুঁজ আছে যে। বিদ্যুৎ কোঁৱৰ মানে মোৰ মিষ্টা। মোৰ নামতে মই যুঁজা নাই আজিলৈ। নাই, মিষ্টাই যেতিয়া কয় মোৰ নামতে যুঁজা আছে বুলি, সেইটো কাৰণে মানে মই মিষ্টা নামত মহটো দিওঁ। সেইটো কাৰণে দি আছিলে ন। এনেইতো এবাৰ বিদ্যুৎ কোঁৱৰৰ নামতে মানে এই মোৰতো য'তে নহওক তাৰ নামতে যুঁজোৱা গৈ আছিলে, হয়। অঁ, তেতিয়া বাৰু দিয়া গৈছিলে। চালক, এতিয়াতো আপোনাৰ দেউতা আছে? ঘৰতে আছে। সেইটো কাৰণে ধৰক দেউতাৰ নামতে যুঁজাই আছে, হয়। চাই লওক সুন্দৰ মহ চিনেশ্বৰদেৱী তৰাবৰীটো সুন্দৰ মহ। এইবছৰ কেইখন খেল? এইবছৰতো 4খনমান নে 5খনমান যুঁজালে ইয়াক। বেছি যুঁজোৱা হৈ গ'ল ন। চাই লওক, নিশ্চয় যদি নোযায় বগৈয়াতিটো দীপান দেউৰী মহটোৰ লগতো যুঁজাব বিচাৰিছিলে, কিন্তু দিয়া নাই। মানুহৰ যে কাজিয়া পেচাল কৰে, ব্যৱহাৰ পাতিবিলাক বেয়া। সেইদিনাখন আমি হেৰি কটজাই আছিল নে, কটজাই যুঁজখন খালি আমি আমাৰ লগৰকেইটা ধেমালিহে কৈছিলে সেই যুঁজাওঁতে বুলি। কৈছে কি এই মহে যুঁজাব নালাগে, মানুহে যুঁজো। এইবোৰ ভাষা নেকি মানুহ? এইবোৰ ভাষা তেনেকৈ নকয়। তাকো আমাৰ জাতি এইবোৰ ভাষা ক'লে বেয়া লাগে দেখি। এই মই যে পাইছিলোঁ আপোনালোকে খোজকাঢ়ি লৈ গৈ আছিলে যে, মই যে জালুগুটিত লগ পাইছিলোঁ এইদিনা হ'বলা, হয়নে? চাই লওক, ইমান দূৰৰ পৰা নি পেলাই মইতো কি কাৰণে এইডোখন যুঁজাব পাৰিছিলে জানো? জোৰ নাপালে। চাই লওক, বহুত দূৰত লৈ গৈ, কিন্তু পাৱজাৰী আছিল নে? পাৱজাৰী আছিলে। মানে দিগদাৰী হয়, যুঁজাব লৈ গ'লে বহুত দিগদাৰ হয়। নিশ্চয় দেওবাৰে হ'ল যদি এই মহ যুঁজখন হয়, তাৰিখটো নিৰ্ধাৰণ আজি গধূলি সময়ত হৈ যাব বাৰু। লৈ যাব হ'বলা আপোনালোকে? লৈ যাব ন। শ্ৰীমতীকো লৈ যাব লাগিব এতিয়া, য'ত লৈ যায়। অকলশৰীয়া লৈ যাব, গাড়ীত লৈ যাব। চাই লওক, এতিয়া দূৰ জেগাত হ'লে গাড়ীতে লৈ যাব। এতিয়া সোৱাদ ভাল মহটো, এই ঘাঁহো আছে নহয়, এই বিল চালক চব ঘাঁহ হৈ আছে, দেখিছে। এয়া সুন্দৰ ঠাই এইবিলাক, পৰিৱেশ চাওক। এয়া সুন্দৰ ধান ওলালেই পথাৰত। এইটো ৰাস্তা আপোনালোক ক'ত যাব পাৰে? এইটো হেৰি একদম এইফালে হৈ তেলাহী এইফালে একদম এইদিকে এই চাইডে এইফালে হৈ একদম হেৰি ওলাই দন্দুৱা ওলাব পাৰিব। এই দন্দুৱা বনপুৱা, শ'লমাৰি হৈ পেলাই।
খোৱা বোৱা টেনশ্যন নাই খোৱা বোৱা টেনশ্যন নাই আল দি থৈ দিলেও কোনো কথা নাই এয়ালডালে মোৰ 3 কেজিমান আছে অঁ